মহাপুৰুষ মাধৱদেৱৰ ঘোষাভাগিত এটা কথা উল্লেখ আছে, অপৰাধ বিনাশন তজু নাম নাৰায়ণ। গতিকে আপুনি নামে বুলি নক'ব দেই। হয়, কৃষ্ণ ভুল হৈ গ'ল। সাধাৰণতে সকলোৰে হয়, মানে এইটো পৰম্পৰাগত প্ৰথা হৈ যায়। আমি শুনি শুনিয়ে মুখস্থ কৰিছোঁ, আমি ঘোষাভাগ উলিয়াই পেলাই চোৱা নাই। এনেই আমাৰ ককা দেউতাসকলৰ আপুনি শুদ্ধ কথাকে কৈছে বাৰু। গুৰুজনক আমি বহাবও নোৱাৰোঁ, টুটাবও নোৱাৰোঁ। হয়, কৃষ্ণ। মই কথা এষাৰ সুধো, অসন্তোষ নকৰিব কিন্তু আকৌ যদি কৰে আৰু আমি বৰ দুখ পাম। আমাৰ দিহানামত বিশেষকৈ আমাৰ এটা নিজস্ব গাৰ জোৰ এটা আছে। সেই জোৰটো আমি প্ৰকাশ কৰোঁ। ক'ত কৰোঁ গম পায়নে? কিহত কৰোঁ বাৰু? এটা শব্দ উৎপন্ন কৰোঁ, সেইটোৱে হৈছে আমাৰ হাত চাপৰি। হয় নহয় বাৰু? আমি ভগৱন্তৰ গুণানুকীৰ্তন কৰিবলৈ গৈছোঁ, আমি দেহ মন সঁপি দিছোঁ তেওঁৰ চৰণত। হয় নহয়? মই কথা এটা বিশেষকৈ এইটো কাৰণে ক'ব বিচাৰিছোঁ, আপুনি দিহাভাগ গাওঁতে চাপৰি বজায়, বাকী পদ গাওঁতে আপুনি হস্ত বিনিয়োগ কৰিছে। হয়নে? গতিকে যথাস্থানত যদি হস্তখন নপৰে, তেতিয়া কিন্তু ইয়াৰ অৰ্থ পৃথক হৈ যায়। তজু নাম নাৰায়ণ। মই সাধাৰণ কথাটো কৈছোঁ, তজু এই সন্দংশ হস্তখনে আগলৈ মূৰ কৰি যদি দিয়া হয়, তেতিয়াহ'লে তোমাক বা তেওঁক বা তজু শব্দ বুজাব, বা তাতে ৰোৱা সেইটো বুজাব। হয় নহয়? বা কাৰোবাক বাধা দিয়া কথা কৈছে, গতিকে সম্পূৰ্ণকৈ এই পতাক হস্তখনে সন্মুখত থিয় দিব, এইফালৰ পৰা আহিছে এইফালৰ পৰা আহিছে, সেইটোও বুজাব, বা পতাকাও বুজাব। যদি তই নাহিবি, তই নাহিবি, তই নাহিবি, তই আছোনা আছোনা, আমি যদি এনেকেই থাকোঁ, কি অৰ্থই বিসংগতি হৈ যায়। গতিকে আপুনি হস্ত বিনিয়োগ নকৰি চাপৰি যদি বজায়, একদম সুন্দৰ লাগিব। আৰু দেহ মন সঁপি পেলাই যিহেতু গাবলৈ চেষ্টা কৰিছে, সেই ভাৱটো মনত আহিছে কাৰণে আপোনাৰ হস্তখন অট'মেটিকেলি গৈছে, আৰু সেইটোৱে বেলেগ এটা ৰূপ লৈ গৈছে। গতিকে ভৱিষ্যতে যদি নকৰে, আমি সন্তোষ পাম কিন্তু, আৰু দৰ্শকসকলেও বোধহয় ভাল পাব তেনেকুৱা কৰিলে। খোল আৰু নাগাৰাৰ অনুশীলন আকৌ কমটি হৈছিল ন? মাতি আনিছে, আহিছোঁ। কোনে মাতি আনিছে? নহয়, মানুহবিলাক এইকেইদিন খেতিত ব্যস্ত থাকিবলগীয়া হৈছে, সেইকাৰণে আমাৰ আখৰাটো বাৰু কম সেইটো হৈছে। জানিছোঁ। আমি মানে বহুত, আমি প্ৰতিযোগিতাখন মানে 6 তাৰিখে আমি জইন হ'ব লাগিছিলে। আমাৰ মানে এনেকুৱা হৈছে ন, দাৱনী ধান শেষ হ'ব নে নহ'ব, নাগাৰা খোল আহিব পাৰিব নে নোৱাৰিব, এনেকুৱা কৰি থাকোঁতে আমাৰ আখৰাটোও হয় বহুত কম হৈছে আমাৰ। ময়ো আহোঁতে 42টা ডাঙৰি ট্ৰেক্টৰে মাৰি থৈ আহিছোঁ। আমাৰ দাৱনীয়ে দাই আহিছে। কৃষ্ণ। বিভক্তি গম পাইছে নহয়? দৈত্যেন্দ্ৰ কোন আছিলে বাৰু? দৈত্যেন্দ্ৰৰ আন এটা নাম জানে নেকি? হিৰণ্যকশিপু, দৈত্যেন্দ্ৰ। আকৌ কওকচোন। হিৰণ্যকশিপু। হিৰণ্য হৈছে, কওক, বাকীডোখৰ কৈ দিয়ক। তালব্য উচ্চাৰণ কাৰণে নহয়, মোক সম্পূৰ্ণ নামটো হিৰণ্য আৰু কশিপুৰ। হিৰণ্যকশিপু বুলিয়ে জানো। হিৰণ্যকশিপু। আপোনাৰ দিহাভাগীৰ প্ৰথম আৰম্ভ কৰোঁতে হিৰণ্যকশিপুৰৰ বুলি কৈছে। গতিকে পুৰৰ নহয় দেই, ষষ্ঠী বিভক্তি যোগ হৈছে হিৰণ্যকশিপুৰ, কশিপুৰৰ নহয়। গতিকে এতিয়া আমাৰ শুক্ৰাচাৰ্য কাৰ গুৰু আছিলে বাৰু? দৈত্যগুৰু শুক্ৰাচাৰ্য আছিলে বুলি জানো। হয়, শুক্ৰাচাৰ্যই যজ্ঞত আহুতি দিছিলে। কি দিছিলে গম পায়নে? কাৰ শত্ৰুবৰ্ধক? কোনোবা এজনৰ শত্ৰুবৰ্ধক। নাজানিম ছাৰ। ৰাৱণে শত্ৰুবৰ্ধস্য। ৰাৱণে শত্ৰুবৰ্ধস্য। মই সংস্কৃতত কৈ আছোঁ। ৰাৱণে শত্ৰুবৰ্ধস্য।
ৰাৱণক শত্ৰুৱে বধ কৰক, হ'ব লাগিছিলে ৰাৱণৰ শত্ৰু বধ হওক, হয় নহয়? বিভক্তিটো বদলি হৈ গ'ল। হয় ৰাৱণৰ শত্ৰু বধ হওক সেইটো ক'ব লাগিছিলে। যুদ্ধ হৈ গ'ল, হনুমন্তই গোটেই লংকা দাহন কৰি দিলে, যজ্ঞ আৰম্ভ কৰিছে, ফৰাফট কৰিছে, কৰোঁতে খং মুদত কৰাৰ কাৰণে তেওঁৰ কি হ'ল, ৰাৱণকহে শত্ৰুৱে বধ হ'লগৈ। গতিকে আপোনাৰ যদি সেই উচ্চাৰণটো বিভক্তি যদি অকণমান বেলেগ হৈ গুচি যায়, অৰ্থটো পৃথক হৈ যাব। হয় মই সেই বুলি আপোনাক এই লংকা দহন কৰিছে বুলি কোৱা নাই, কথাটোৱে কৈছোঁ। গতিকে শব্দবোৰ একদম শুদ্ধকৈ উচ্চাৰণ কৰিবলৈ ল'ব, শুদ্ধকৈ প্ৰতিপন্ন কৰিবলৈ ল'ব, আপোনালোকৰ টিমটো সুন্দৰ হ'ব। কৃষ্ণ আৰু টিম স্পীডটো সুন্দৰ হৈছে। ডাঙৰ কথা এটা, খোল আৰু নেগেৰা তালিখন বজোৱাচোন, এচাত মাৰিলে হ'ব। নহয় তালিত খোলৰ তালিটোত মাৰাচোন, এইফালে টাও মাৰা, এটা আঙুলি মাৰিবা। টিউনটো মিলিছে নাই বাৰু? নাই মিলা নাই মিলা। মোবাইলত DS টিউনাৰ বুলি এটা এপ আছে, এপটো ডাউনলোড কৰি ল'বা, দুইটা মিলাই ল'বা দেই, তাৰ টিউনটো চাই ল'বা। তালিটোৰ লগত খোলটো টকৰিয়াই হাতুৰি লৈ পেলাই টকৰিয়াই মিলাব পাৰি। এইটো হাতুৰি লৈ টকৰিয়াই তাৰ টিউনটোৰ লগত যেনেকৈ তবলাৰ টিউন কৰা হয়, হাৰমনিয়ামৰ স্কেলৰ লগত তবলাৰ যেনেকৈ টিউন কৰি ল'ব পাৰি, এইটো সুন্দৰকৈ টিউন কৰি ল'ব পাৰি, টিউন কৰি ল'ব পাৰি। একদম সুন্দৰ সুবিধা দিছোঁ মই, সেইকাৰণে মোবাইলতে চাই ল'বা, হাততে থাকে, নিশ্চিন্ত দেই। আৰু কোনটো স্কেলত গাইছে সেই স্কেলটোত বান্ধি ল'ব লাগে খোল আৰু নাগৰা, যদি বান্ধি লয় ভাল হ'ব। আজি টিম কমটি আছিলে কাৰণে কথাবোৰ কৈছোঁ, হয় অসন্তোষ নকৰিব দেই। নম্বৰ পক নপক পাঁচ কথা, কিন্তু কিবা এটা যদি এই অধমৰ ফালৰ পৰা আপোনালোকে নজনাটো আমি কিছু জানো, আমি নজনাটো আপোনালোকৰ ফালৰ পৰা শিকিবলৈ লৈছোঁ, নহয়নে? দুইটা পক্ষৰ মিলতহে কিবা এটা সুন্দৰ ফল এটা পোৱা যায়। গতিকে ভৱিষ্যতে এই কথাখিনি খুঁটি নাতিখিনি চাব, সুন্দৰ হ'ব। ইমান কষ্ট কৰি আহি পেলাই যে দিহানাম গাবলৈ আহিছে, কাচিৰ মাত এতিয়াও কাণত ভাহি আছে, তেওঁ ছাৰে কিবা কথা আশা কৰে। কৃষ্ণ, সুন্দৰ পৰিৱেশনটো সুন্দৰ হৈছে। আৰু আমাৰ মহন্ত ছাৰে কৈছে আপোনাক সবক কথাবোৰ। আচলতে এই কথাখিনি আপোনাক সবে, বিশেষকৈ আমি অসমীয়া মানুহ হিচাপে এটা কথা আমি খুব উপলব্ধি কৰাটো উচিত বুলি ভাবোঁ উচ্চাৰণৰ ক্ষেত্ৰত। হয় এতিয়া আপুনি প্ৰথমতে গুৰুস্মৰণ কৰোঁতে কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম বুলি ক'লে। এতিয়া শংকৰ নে শংকৰ আচলতে? এতিয়া এই কথাখিনি আচলতে লক্ষ্য কৰিব, উচ্চাৰণটো। এতিয়া চাওক, আমাৰ অসমীয়া ভাষাটোক এতিয়া ভাৰত চৰকাৰে ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিলে, নহয়নে বাৰু? সকলোৰে জ্ঞাত। ইমান এটা আমি গৌৰৱৰ জাতি, আমাৰ ভাষাটোক ভাৰত চৰকাৰে শাস্ত্ৰীয় ভাষা, যিটো ধ্ৰুপদী ভাষা, শাস্ত্ৰীয় ভাষা হিচাপে স্বীকৃতি দিছে। তেতিয়াহ'লে যদি আমি অসমীয়া মানুহ হৈ পেলাই আমাৰ অসমীয়া ভাষাটোকে যদি আমি শুদ্ধকৈ উচ্চাৰণ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে দুৰ্ভাগ্যৰ বিষয় সেইটো। অকণমান এইখিনি লক্ষ্য কৰিব উচ্চাৰণৰ ক্ষেত্ৰত। আৰু বিশেষকৈ এই হস্ত্ৰ প্ৰদৰ্শনৰ কথাটো কৈছেই। আৰু কথা হ'ল কি, আমাৰ প্ৰকৃততে মূল বাদ্য বুলি ক'বলৈ গ'লে হাত চাপৰিটোহে। হাত চাপৰিটো যিমান গা জোৰেৰে বজাব সিমান গা উঠিব। এইটো আমাৰ এতিয়া আপোনালোকৰ দ্ৰুতলয়টোত নামখাৰ পৰি গৈছে সম্পূৰ্ণভাৱে নামখাৰ পৰি গৈছে। দ্ৰুতলয়টোত উঠিবগৈ লাগিব, মানে বস্তুটো ইয়াৰ পৰা ক্ৰমান্বয়ে এনেকৈ উঠি যাবগৈ লাগিব। লয়টোৰ কথাটো, ইয়াৰ যিটো জ্যোতি, এইটো শাস্ত্ৰসন্মতভাৱে যিটো জ্যোতি কৈছে, এক শ্ৰুতগতা জ্যোতি বুলি কয়। শ্ৰুতগতা মানে নদী এখন, ধৰক ইয়াত যেনে পানী এশোটা গোট খাই আছে, আমি কাটি দিলোঁ। কাটি দিয়াৰ লগে লগে সি যেতিয়া লাহে লাহে আহিব, সি যেতিয়া তল পাবহি, সি ক্ৰমান্বয়ে গতি কৰি মানে খুব জোৰেৰে বৈ গৈ থাকে। সেই গতিটোৰ লগত ইয়াত দিহানামৰ যিটো জ্যোতিটোক মানে কৈছে শ্ৰুতগতা জ্যোতি, সেই জ্যোতিটো মতে হ'ব লাগিব দিহানাম ভাগ। ক্ৰমান্বয়ে বস্তুটো একদম উঠি যাবগৈ লাগিব ওপৰলৈ। এইটো লক্ষ্য কৰিব, আপোনালোকৰ দ্ৰুতলয়ত একদম পৰি গৈছে। এইটো উঠাবলৈ যত্ন কৰিবই মানে। সেইকাৰণে হাত চাপৰিটো যিমান পাৰে জোৰেৰে বজাব। আৰু
ইয়াক মানে বৈজ্ঞানিক দৃষ্টিভংগীও আছে। আমাৰ এই হাতৰ বাওঁ হাতৰ এই তলুৱাখনৰ বা সোঁহাতৰ এই তলুৱাখনত অকুপাংচাৰ যি চিকিৎসা, অকুপাংচাৰ চিকিৎসা ইয়াত ৩৬৫টা অকুপাংচাৰ পইণ্ট আছে বুলি আমাক চিকিৎসা বিজ্ঞানে কৈছে। এইটো আপোনাৰ ইয়াত চাপৰিৰ যেতিয়া শব্দ হৈ পেলাই আপোনাৰ ইয়াত হাতৰ চেৰচেৰনি উঠিব, আমাৰ শৰীৰৰ কোষবিলাক য'ত যেনেকৈ মৰি থাকে এই কোষবিলাক জি উঠে, আৰু জি উঠাৰ লগে লগে আমাৰ শৰীৰটো অত্যন্ত মানে সবল হৈ উঠে। সেইকাৰণে হাত চাপৰিটো খুব জোৰেৰে বজাব, শব্দ হোৱাকৈ বজাব, আৰু তেতিয়াহে গাটো উঠিব, আৰু দ্ৰুতলৈতো আৰু উঠিবগৈ। এইটো চেষ্টা কৰিব। আপোনাক সকলোৱে শুভেচ্ছা জনালোঁ। অদূৰ ভৱিষ্যতে আপোনাক সবক আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক সকলোৱে ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ। আমাৰ যিবিলাক ভুল আপোনালোকে আমাক দেখুৱাই দিলে, আমাৰ দলটিৰ তৰফৰ পৰা আপোনালোক দুইজনলৈ আমাৰ ভক্তিভৰা সেৱা আৰু কৃতজ্ঞতা জনাইছোঁ। কৃষ্ণ। আহাৰ্যৰ আবোৰতা সুন্দৰ হৈছে। আমাৰ প্ৰতিযোগিতাখনত এটা কথা উল্লেখ নাই। দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ উদ্যোগত দিহানাম প্ৰতিযোগিতা। পুৰুষ, মহিলা, যুৱক, যুৱতী বুলি উল্লেখ নাই, সকলোৱে পৰিৱেশন কৰিব পাৰে। মাত্ৰ দলীয় ঐক্য বজাই ৰাখিব লাগে, নহয়নে? যদি আমি যুৱতী হওঁ, আমাৰ আভূষণ আমাৰ ভাগে থাকিব। যদি বোৱাৰী হওঁ, সেই আভূষণ কিছু যুৱতীতকৈ পৃথক হয়, নহয় জানো? হয়নে? ইয়াত তেনেকুৱা ধৰণৰ কিবা আছে নেকি বাৰু? আমাৰ শিৰস্থানখন বিবাহিতসকলৰ কাৰণে, সকলোৰে কাৰণে নহয়। অসন্তোষ নকৰিব আকৌ দেই। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে কি, এতিয়া নাম লগোৱাগৰাকীয়ে লিপষ্টিক নাই লগোৱা, হয়নে? বাকীসকলে লগাইছে, নলগাব। আমি যিহেতু নাম পৰিৱেশন কৰিবলৈ আহিছোঁ, ভগৱন্তৰ গুণানুকীৰ্তন কৰিবলৈ আহিছোঁ, গতিকে ভগৱন্তক যেতিয়া সেৱা জনাইছোঁ, গতিকে আমাক ইমানখিনি যদি ভগৱন্তই কৰা দেখোঁ, তহঁতৰ এইখিনি কৰিবলৈ সময় আছে, খালি মোক প্ৰাৰ্থনা কৰিবলৈহে তহঁতৰ সময় নাই। ভগৱন্তই যদি তেনেকৈ কয় আপুনি কি ক'ব? দুখ লাগিব নহয়, নহয় জানো? তেখেতেও পইচা আছে, তেখেতেও লগাব পাৰে, নাই লগোৱা। গতিকে দলীয় ঐক্যটোত সেইখিনি কথাও চোৱা যায়। যদি সকলোৱে লিপষ্টিক লগায় তেতিয়া মই নকলোহেঁতেন, তেতিয়া আকৌ বেলেগ এটা প্ৰকাৰে ক'লোহেঁতেন যে ইমানখিনি বিলাসপূৰ্ণভাৱে আমি ভগৱন্তৰ গুণানুকীৰ্তন কৰিবলৈ নাহোঁ। এতিয়াও মোক ক'বলৈ সুবিধা দি দিলে, পাছলৈও দি দিব। যদি কোনেও নলগায় তেতিয়া মোক ক'বলৈ নাছিলে, তেতিয়া ক'লোহেঁতেন যে তেখেতে পাহৰি আহিলে, খুব খপতকৈ আহিলে, পথাৰৰ পৰা আহিছে কাৰণে নলগাকৈ আহিলে। তেনেকৈ কিন্তু নকওঁ আকৌ দেই। কথাষাৰ কেলৈ কৈছোঁ গম পাইছেনে? মই মঞ্চত বহুৱাই থ'বলৈ ইচ্ছা নাছিল, একেবাৰে ইচ্ছা নাছিলে। এইটো কাৰণে কৈছোঁ, আমি বহুত সময় বহিলোঁ, 12 বজাৰ পৰা 4 বজালৈকে বহিলোঁ, 4 ঘণ্টা বহিলোঁ। গতিকে আমি প্ৰতিটো দলকে ন্যূনতম 10 মিনিট বা 5 মিনিট, 10 মিনিটৰ ভিতৰত আমি দুটা এটা কথা আমি জনাখিনি তেখেতসকলক ক'বলৈ বিচাৰিছোঁ, তেখেতলোকৰ জনাখিনি আমি হৃদয়ত লৈ যাম। গতিকে সেইখিনি কথা ক'বৰ কাৰণেহে মই কথাষাৰ কৈছোঁ যে ভৱিষ্যতে আমি দলীয় ঐক্য ৰক্ষা কৰিবৰ কাৰণে তেখেতে মূৰত শিৰস্থান লৈছে, নহয় জানো? হয়নে নহয় বাৰু? মই তেখেতকে সুধি আছোঁ, দলীয় ঐক্য ৰক্ষা কৰিবৰ কাৰণে আপুনি মূৰত শিৰস্থান লৈছে, হয় নহয়? আপুনি নল'লেও আপত্তি নাছিলে, এওঁলোকেও ল'ব পাৰিলেহেঁতেন। যদি দলীয় ঐক্য ৰক্ষা কৰিবলৈ ল'লেহেঁতেন, পুৰুষসকলেও ল'ব পাৰিলেহেঁতেন, নাই লোৱা। আমাৰ শিৰস্থান লোৱাৰ এটা নিৰ্দিষ্ট সময় থাকে। পুৰুষসকলে যেতিয়া ভগৱন্তৰ ওচৰত আমি বিশেষ কামত ব্ৰতী হ'ম, শৰাই সজাবলৈ ল'ম, তেতিয়া মূৰত শিৰস্থান চেলেং চাদৰখন লৈ ল'ম। আমি প্ৰকৃতি বুলি কয়, হয়নে?
গতিকে সেইখিনি কথা অকণমান চাব। মই দোষ ধৰিছোঁ বুলি কোৱা নাই, খালি মোৰ যিখিনি ক'বলগীয়া এড্ৰেছটো শিৱসাগৰত যে লাগিছোঁ, ময়ো শিৱসাগৰৰ মানুহ, নক'লে দুখ লাগিব মোৰ গাত, সেইকাৰণে কথা কৈছোঁ। ইমান সুন্দৰকৈ বলিষ্ঠ কণ্ঠৰে তেখেতে গাইছে, একদম সুন্দৰে সকলোৱে কাহিনী ভাগক লৈ পেলাই গাই আছে। এতিয়া মই নাম লগোৱা এগৰাকী কথা সুধিব বিচাৰিছোঁ। শ্ৰান্ত ভৈল গজৰাজ যুঁজিতে নপাৰি, হয়নে? শ্ৰান্ত শব্দৰ অৰ্থটো কি বাৰু? আপোনালোকৰ সেই দশাই হৈ আছে, কিন্তু অৰ্থটো উত্তৰটো কৈ দিছোঁ মই। শান্ত। শান্ত। তালব্য শৈৰ শ্ৰ, তাত আকাৰ দন্ত্য তন্ত, শ্ৰান্ত। শান্ত মানে ভাগৰো আছে। আপোনালোকৰ সেইটোৱে হৈ আছে, মই কৈ আছোঁ যে দুগৰাকী মানুহৰ ধান কোনো দোৱা নাই, কাৰণ কেলে চেহেৰাই ক'ব নহয় ৰ'দে ডকা নাই। কেতিয়াবা যায় চাহখন দিবলৈ, লগতে বাহিৰা কথা এষাৰ কৈছোঁ দেই, অসন্তোষ নকৰিব আকৌ যে বাহিৰা কথা কৈ পেলাই সময়টো নিয়াইছে। আমাৰ বহুত ভাগৰ লাগিলে বহি বহি, আমনি লাগিলে, সেইকাৰণে আমি আপোনালোকক অকণমান আমনি লগাম বুলি ভাবিছিলোঁ, কিন্তু নলগাওঁ। ক'বলগীয়া কথা এষাৰ কৈছোঁ। খোলে নেগেৰাই যদি একদম টিউনটো সুন্দৰকৈ কৰি লয়, খুব সুন্দৰ হ'ব। খোলৰ তালিটোত অকণ বজোৱাচোন, টাও এটা আঙুলি বজাবা, অকণমান জোৰত মাৰা, নেগেৰা তালিটোত মাৰা। অকণমান পাৰ্থক্য আছে, হয় নহয়? সেইটো মিলাই ল'বা দেই। মই দুইটা একেলগে বজাওঁতে মই কাণখনে আমাক কৈ আছে ধুনীয়াকৈ, হয় নহয়? অকণমান মিলাই ল'বা। ভৱিষ্যতে পাৰফৰ্মেঞ্চ কৰোঁতে টিউনাৰ ডাউনলোড কৰি ল'বা, ডাউনলোড কৰি লৈ পেলাই দুইটাই বজাই পেলাই চাই ল'বা। পাৰফৰ্মেঞ্চ কৰাৰ আগমুহূৰ্তত কিন্তু ঘৰতে কৰি আনিলে ইয়াত বজালে কেতিয়াও টিউন নাথাকে আকৌ দেই। বেয়া পাইছা নেকি? বেয়া পালে এতিয়াই ক'বা, পাছত ফোনত মোক ক'ব নালাগে, বা ফেচবুকৰ মাধ্যমেৰে মোক ক'ব নালাগে। যি পায় যি কয় ইয়াতে ক'ব। আপোনালোকেও যদি কিবা ক'বলৈ আছে মোক এই মুহূৰ্তত ক'ব। ছাৰে ভাবি আছে মই কিবা এটা সুধো, মহন্তই নেৰাই হ'ল, সোধক। সুধিবলগীয়াটো ঢেৰ আছে এতিয়া, বিশেষকৈ আমাৰ আইগৰাকী, মানে আমাৰ নামাচাৰ্যৰ কাষত বহা আইগৰাকীক সুধিছোঁ, উৰণিখন কিয় লোৱা হয় বাৰু? এই শিৰস্থান বুলি কৈছে, শিৰস্থান শব্দটোৰ অৰ্থ হ'ল উৰণি। উৰণিখন কিয় লোৱা হয় বাৰু? বোৱাৰীসকলে লোৱা হয় বাৰু। বোৱাৰীসকলে লোৱা হয়। বোৱাৰীসকলে লোৱা হয়। তুমিতো বোৱাৰী নহয় এতিয়া, তুমিতো জীয়ৰীহে। জীয়ৰী আৰু বোৱাৰীসকলক কোনদিনাখনি দিয়ে বাৰু এই শিৰস্থান বা উৰণিখন? যিদিনাখনি সেন্দুৰ পিন্ধাই, নহয় জানো? জোৰোণ যিদিনাখনি দিয়েগৈ, জোৰোণ দিবলৈ যাওঁতে মানে দৰাৰ হয় মাকে, নহয় বৰমাকে, যদি মাক বৰমাক কোনো নাথাকে নহয় নবৌকে, যদি নবৌকো নাথাকে তেতিয়াহ'লে বংশৰ কোনোবা এগৰাকী বয়োজ্যেষ্ঠ মহিলাই সেইদিনাখনি দৰাৰ নামত এই সেন্দুৰকণ দিয়ে। এইকণক সেন্দুৰ, এইকণকহে কয়, এইটোক তিলক বুলি কয়। এই কপালত লোৱাটোক এইটোক তিলক বুলি কয়। আচলতে সেন্দুৰ এইকণহে, ইয়াত শিৰ, এইটো শিৰ, আমাৰ এইকণক শিৰ বুলি কৈছে। এই শিৰত সেন্দুৰ, বিয়ানামত নাগায় জানো? আজি শিৰত সেন্দুৰ কিয় ল'লা, গাই নাগায়? আচলতে এই সেন্দুৰকণ এগৰাকী আইমাতৃৰ কাৰণে, গোটেই জীৱনটোৰ কাৰণে এই সেন্দুৰকণ ইমানেই পবিত্ৰ, ইমানেই আপুৰুগীয়া, ইমানেই ইয়াৰ মানে দুৰ্লভ। এই সেন্দুৰকণত ওপৰত উৰি ফুৰা কোনো অপকাৰী দ্ৰব্য, অপকাৰী বস্তু এই পবিত্ৰ সেন্দুৰকণত পৰিব নোৱাৰাৰ কাৰণে আমাৰ এই ভাগ ঢাকন, এইখন
ঢাকোন এখন আমাৰ যেনেকৈ গুৰুৱাসনৰ ওপৰত চন্দ্ৰতাপ ভাগ দিয়া হয়, এই ভাগ হ'ল আমাৰ আইসকলৰ কাৰণে চন্দ্ৰতাপ। আমাৰ আইগৰাকীয়ে লোৱাটো উৰণি লোৱাটো শুদ্ধ হৈছে। আইগৰাকী আৰু অকণমান আপুনি আগলৈ ল'ব উৰণি ভাগ। আমাৰ 2 নম্বৰ বাওঁফালৰ পৰা আমি 2 নম্বৰ আইগৰাকী কৈছোঁ, আৰু অকণমান আগলৈ উৰণি ভাগ ল'ব। পৰাপক্ষত আপোনালোকে চেলেং ভাগেৰে উৰণি নল'ব, চাদৰখনেৰে ল'ব উৰণি। চেলেং ভাগ আপোনাক সবে গাত স্কাৰ্ফ লোৱাটি মেৰিয়াই ল'ব, একো সেইটোত ক'বলগীয়া একো নাই। কিন্তু যুৱতীসকলে উৰণি কেতিয়াও গ্ৰহণ নকৰিব দেই, সেইটো একদম ভৱিষ্যতলৈ কৈছোঁ। উৰণিখনৰ মৰ্যাদা বোৱাৰীসকলৰ কাৰণেহে থাকে, যুৱতীসকলৰ কাৰণে উৰণিখনৰ মৰ্যাদা তেতিয়া যিদিনাখনি সেন্দুৰ পিন্ধাব সেইদিনাখনিৰ পৰাই মৰ্যাদাটো ইয়াৰ বাহাল থাকিব। তাৰ আগত জোৰোণ বা সেন্দুৰ নিপিন্ধোৱাৰ আগলৈকে উৰণি ভাগৰ মৰ্যাদা যুৱতীসকলৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। আৰু পৰাপক্ষত মানে যুৱতী ভাগে আৰু মহিলা বিবাহিতা ভাগে পাৰিলে কৰি ল'ব আপোনাক সবে, কাৰণ 2টা বস্তু আচলতে দলীয় ঐক্যৰ ভিতৰত আমি ধৰিবলৈ অকণমান অসুবিধা হয়। কিন্তু এতিয়া যদি ইয়াত নিয়মাৱলীত উল্লেখ থাকিলেতো আমি এইটো কেতিয়াও মানি নলওঁ। নিয়মাৱলীত সেইটো নিৰ্ধাৰিত কৰি দিয়া নাই, পুৰুষ ভাগে, মহিলা ভাগে, যুৱতী ভাগে, চেমনীয়া ভাগে ভাগ কৰি যদি দিয়া নাই, সেইকাৰণে আমি এতিয়া ধৰিবলৈ অকণমান অসুবিধা হৈ আছে। নহ'লে এইটো আৰু খচককৈ কাটি দিয়া হ'লহেঁতেন। আৰু যাই নহওক আপোনাক সবক শুভেচ্ছা জনাইছোঁ। পৰাপক্ষত উৰণি ভাগ এই সেন্দুৰকণ ঢাকি ল'ব, এইকণ যিকণ এই আমাৰ শিৰৰ সেন্দুৰ বুলি কয়, এইকণক ঢাকি ল'ব উৰণি ভাগে। চেলেং ভাগে নল'ব, চাদৰ ভাগে উৰণি ল'ব পৰাপক্ষতেই। এইষাৰ আগবাঢ়ি থাকিব লাগে, ঘৰৰ বাৰাণ্ডাৰ নিচিনাকৈ। যেনেকৈ এচাৰকণি মাৰিলে মানে বাৰাণ্ডাখনে মেইন ঘৰটো মূল ঘৰটো তিয়াব নোৱাৰে, এইকণো ৰক্ষা কৰিবৰ কাৰণে দেই। কৃষ্ণ। কিন্তু একদম শুদ্ধকৈ যদি নকৰে অকণমান কিছু অসুবিধা হয়। বোধহয় আপোনালোকে শুনি আছে নে নাজানো। খন্দা মৰ্ক মূৰ্ধন্য স, আপুনি খন্দা মৰ্ক কৈছে, সেইবোৰ নক'ব। শুদ্ধকৈ অসুবিধা হয়, বহুতৰ অসুবিধা হয়। সচৰাচৰ প্ৰচলিত কিছু আখৰ আমি শুদ্ধকৈ LP স্কুলত যদি শুদ্ধকৈ শিকিব নোৱাৰিলোঁ, তেতিয়া পাছত অকণমান শিকিবলৈ অসুবিধা হয়। গতিকে শুদ্ধকৈ ক'ব। শংকৰটো শংকৰ হৈ গৈছে, এই কথাখিনি অকণমান চাব। 5 মিনিট বহি পেলাই যদি আপুনি ভালকৈ শুনি তালব্যখটো শুদ্ধকৈ উচ্চাৰণ কৰে, আপোনাৰ হৈ যাব, লাইফ টাইম থাকি যাব। আমাৰ সচৰাচৰ আমি কথা পাতোঁতেও সকলো শংকৰ তেনেকুৱা ধৰণে কথা পাতি থাকোঁ, নকওঁ জানো? সেইবোৰেই আমাৰ ভৱিষ্যতে কাল হৈ যায়গৈ। যিহেতু প্ৰতিযোগিতা, আমি শুদ্ধ শব্দটোহে চাম, উচ্চাৰণটো চাম। গতিকে সেই উচ্চাৰণবোৰ আমি শুদ্ধকৈ কৰিম। নামষাৰ ইমান সুন্দৰকৈ তেখেতে গাইছে, আমিও চাপৰি যাম লাগি আছিলে। মোৰ কাষতে ছাৰ আছে, চাপৰি আঙুলিতে তেখেতে বজাই আছে মনে মনে। গতিকে অকণমান চাব, এই কিছুমান সৰু সৰু ভুলৰ কাৰণে কিছু অসুবিধা হৈ যায়, সকলোৰে দৃষ্টিগোচৰ হয় যে। ছাৰে কিবা সোধে, খুব চাই আছে। ধন্যবাদ। আমি মণিকাঞ্চন দিহানাম দলটিলৈ আমি শুভেচ্ছা জনাইছোঁ। সুন্দৰ হৈছে পৰিৱেশন। খালি নামষাৰ সলনি কৰিব, একেটা নামকে এতিয়া আমি 3টা দলক গোৱা পালোঁ। নাম এষাৰে 3টা দলক একেষাৰ নামকে আমি গোৱা দেখিলোঁ। কাৰণ এতিয়া কি বুলি ক'ম, এতিয়া নামষাৰত এতিয়া আমি কোনটো দলক আমি এতিয়া পুৰস্কাৰ দিম, সেইটো আৰু বিচাৰ্য সময়হে ক'ব। আৰু নামষাৰ আপোনাৰ সবে সলনি কৰি ল'ব। পৰাপক্ষত বেলেগ নাম কৰিব, একেটা নামকে গোটেই এতিয়া আৰু উপায় নাই আৰু। উজনি নামনি মধ্য সকলোতে নাম, আৰু হিৰণ্যকশিপুৰৰ প্ৰহ্লাদ চৰিত্ৰৰ নামেই এতিয়া মানে গোটেই প্ৰচলিত। যাই নহওক আৰু সুন্দৰ হৈছে পৰিৱেশন। খালি শব্দ উচ্চাৰণখিনি অকণমান চাব, শব্দ উচ্চাৰণখিনি শুদ্ধ কৰিবলৈ চেষ্টা কৰিব। আৰু বিশেষকৈ এই খোলবাদকক আমি এটি অনুৰোধ জনাওঁ, পৰাপক্ষত এই হাতৰ ৰচী চচিবোৰ খুলি থৈ অহাৰ ব্যৱস্থা কৰিব। কাৰণ কথা হয় কি, প্ৰতিযোগিতা আমি সকলোবোৰ লক্ষ্য চাবলগীয়া হয়, লক্ষ্য কৰিবলগীয়া হয়। কাৰণ মই অথনি কৈছোঁ
যে কলিত কীৰ্তনে হোৱে ভকত আত পৰে লাভ নাহি লোকত বুলি আমাক গুৰুজনে কৃপালু গুৰুজনাই কৈছে। এই ভকত শব্দটোত কোনো আকাৰ ৰিকাৰ হচৰিকাৰ দীঘৰিকাৰ একো নাই, মসৃণ এটা শব্দ। সেইকাৰণে ভকত হৈ আহিলে মানে সম্পূৰ্ণ মসৃণ হৈ আহিব লাগে। মানে হাতৰ এই ৰচি চচিবোৰ পৰাপক্ষত খুলি থৈ আহিব লাগে। এইবোৰ পিন্ধাটো আপত্তি কৰা নাই, খালি প্ৰতিযোগিতালৈ আহোঁতে যাতে খুলি থৈ আহিলে মানে ভাল হয়। এইখিনি লক্ষ্য কৰিবা। মানে এইখিনি কথাটো আচলতে কি হয়, এতিয়া আমাৰ মাধৱ পুৰুষে সকীয়াই থৈছে যে হৰিয়ে নাৰাখিলে জৰিয়ে কি ৰাখিব বুলি আমাক কৈ আছে। যে আমাৰ দেখোঁ হাতত মুঠা মুঠে জৰি বান্ধে, কিন্তু প্ৰতিযোগিতাৰ সময়ত যাতে খুলি থৈ আহে। বন্ধাটোত আমাৰ আপত্তি কৰিব লগা নাই, খালি প্ৰতিযোগিতা কৰিবলৈ আহোঁতে যাতে খুলি থৈ আহে, পিছত আকৌ গৈ পেলাই পিন্ধিবগৈ। কাৰণ আমি এইখিনি সকলো চাবলগীয়া হয়, সেইকাৰণে এইখিনি লক্ষ্য কৰিব। আমি শুভেচ্ছা জনাইছোঁ। খালি দলীয় ঐক্যটো অলপ দুৰ্বল হৈ আছে আপোনালোকৰ। দলীয় ঐক্যটো মানে দলীয় দলটো আৰু অকণমান উঠিব লাগিব। আপোনালোকৰ নামৰ স্পীডটো যিটো মানে মধ্যলয়ৰ পৰা দ্ৰুতলয়লৈকে নামষাৰ পৰি গৈছে, বিলম্বিত লয়ত ঠিকেই উঠিছিলে আৰু মধ্যলয় আৰু দ্ৰুতলয়ত মানে পৰি গৈছে নামষাৰ। এইটো উঠিব লাগে। মই যে কৈছোঁ অথনি বস্তুটো একদম ইয়াৰ পৰা এনেকৈ উঠি যাবগৈ লাগিব। এৰোপ্লেনখন কেনেকৈ মানে মাটিৰ পৰা চিধা পোনে পোনে এনেকৈ উঠে, হয়নে? এনেকুৱা কৰি পেলাই উঠে। আমাৰ দিহানামটো তেনেকৈ উঠিব লাগিব। ইয়াৰ জ্যোতিটো শ্ৰুতকতা জ্যোতি বুলি কয়। মানে নদীৰ পানী ইয়াত জমা হৈ থকা পানীটো যদি আমি কাটি দিওঁ, ইয়াৰ পানীটো কিমান জোৰেৰে বৈ আহিব, তললৈকে এইফালে বৈ যাওঁতে কিমান জোৰে যাব, সেইটো বস্তুটোৰ লগত তুলনা কৰিছে, শ্ৰুতকতা জ্যোতি বুলি কৈছে। সেইকাৰণে এইটো অকণমান লক্ষ্য কৰিব আপোনাৰ সবে নামষাৰ। পিপিলিকা জ্যোতি হৈ আছে এতিয়া। গোপুচ্ছা পিপিলিকা এনেকুৱা জ্যোতিৰ কথাটো কৈছে। সমাজ্যোতি, গোপুচ্ছা জ্যোতি। গোপুচ্ছা মানে গৰুৰ নেগুৰৰ লগত তুলনা কৰা যিটো জ্যোতি। আৰু পিপিলিকা জ্যোতিটো হ'ল পৰুৱাৰ যিটো পৰুৱাৰ মানে আগফালে ডাঙৰ, মাজটো সৰু, আকৌ পিছফালে ডাঙৰ। পৰুৱাৰ যিটো জ্যোতি সেইটো মানে সমাজ্যোতিটো একে সমান হৈ চলাটো, সেইটো মানে এই জ্যোতিৰ কথা কোৱা হৈছে। আমাৰ দিহানামটো সাধাৰণতে শ্ৰুতকতা জ্যোতিত পৰিছে আৰু ই উপাংগ শৈলীৰ কীৰ্তন। 5 প্ৰকাৰ কীৰ্তনৰ ভিতৰত বীৰ, নিবিৰ, উপাংগ, মানস আৰু বিৰল, এই 5 প্ৰকাৰ কীৰ্তন। 5 প্ৰকাৰ কীৰ্তনৰ ভিতৰত ইয়াত দিহানামটো হ'ল দিহানাম টোকাৰীগীত, এইবোৰ উপাংগ শৈলীৰ কীৰ্তন বুলি কৈছে। কাৰণ মানে ইয়াত বীৰ ৰস আৰু ভক্তি ৰস দুইটাৰে প্ৰাধান্য আছে। কাৰণ বীৰ ৰসতকৈ ভক্তি ৰসৰ প্ৰাধান্যটো বেছি। সেইকাৰণে ইয়াত বৰ বেছি চিঞৰ বাখৰো কৰিব নালাগে, বেছি হাঁহি ফূৰ্তিও কৰিব নালাগে। মানে মাৰ্জিতভাৱে ভগৱন্তক উপাসনা কৰাৰ পদ্ধতিটোত অন্ততঃ অকণমান মাৰ্জিত হ'লে মানে বেছি ভাল হ'ব দেই। ধন্যবাদ জনালোঁ। আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। নোট এটামান তলত লাগি আছিলে, পাছত অকণমান নোটটো ওপৰত উঠাই দিলে, হয় নহয় বাৰু? অকণমান তলত গাইছিলে প্ৰথমতে, হ'ব পাৰে। অকণমান নোট এটামান অকণ ওপৰলৈ তুলি দিলে পাছৰবাৰ গাওঁতে। গোটেইকেইগৰাকীয়ে একেলগে প্ৰেক্টিছ কৰা নাছিলে নেকি বাৰু? কৰিছোঁ। এগৰাকী একদম খুব মন মাৰি পেলাই গাই আছে, তেওঁ নতুনকৈ আহিছে যে, সেইকাৰণে হৈ পৰিছে। গতিকে শালিটো মিলাব দেই। এই বাওঁফালৰ প্ৰথম গৰাকীক কৈছোঁ, তেওঁ সেই নতুনকৈ আহিছে মানে, সেইটো কাৰণে শালি মিলাব। শালি মিলালে সুন্দৰ হ'ব। যিহেতু পৰিৱেশ্য কলা, ইমান ভয় কৰিব দৰকাৰ নাই। বাকীগৰাকীয়ে যি আৰামত গাই আছে, একদম হাঁহি ফূৰ্তি কৰি যেন বিহুহে গাইছে তেনেকুৱা হৈ আছে। বেয়া নাপাব আকৌ দেই, মই ধেমালিতে কথাটো কৈছোঁ। আপোনালোকে পৰিৱেশন কৰা কথাটোৰ মই এষাৰ কথা সুধিবলৈ ইচ্ছা এটা আছে। বিশেষকৈ এজন ভগৱন্তৰ 10টা অৱতাৰৰ এক অৱতাৰৰ কথা ইয়াত উল্লেখ আছে, হয়নে? ভগৱন্তৰ 10টা অৱতাৰৰ এভাগ অৱতাৰৰ কথা ইয়াত উল্লেখ আছে, বুজি পাইছে? এটা অৱতাৰৰ কথা ইয়াত উল্লেখ আছে। এই অৱতাৰ কিমান নম্বৰ অৱতাৰ বাৰু? বলি চলনটোৰ কথা কৈছে। কোন ভাগ, কেই নম্বৰ অৱতাৰ বুলি কৈছে আপুনি, নে কি কৈছে? কোনোবা এজন ভগৱন্তৰ নাম ইয়াত উল্লেখ আছে। প্ৰহ্লাদ। প্ৰহ্লাদ যদি বিৰোচনৰ পুত্ৰ প্ৰহ্লাদৰ নাতি নহয় বাৰু। নহয়, গোটেই নহয়, কোৱা নাই, মই 10টাক কৈছোঁ। 10টা অৱতাৰৰ ভিতৰত কোনটো অৱতাৰ কোন নম্বৰ অৱতাৰ
ইয়াত মানে বলি চলনত সংপৃক্ত হৈ আছে সেই কথাটো পেটত আছে কথাষাৰ মুখত ওলোৱা নাই আচলতে। চাৰি ছাৰ মই ধৰিব পৰা নাই। আটাইতকৈ বিপৰীত শব্দ এটা কৈ দিছোঁ মই। দীঘলৰ বিপৰীত শব্দ কি বাৰু? কি ক'লে? চুটি। এই চুটি সমাৰ্থক শব্দ কেইটামান কৈ দিয়কচোন, তাতে অৱতাৰ ওলাব। চুটিৰ সমাৰ্থক শব্দ কেইটামান কৈ দিয়ক, তাতে উত্তৰ ওলাব। মই সাহিত্যলৈ যোৱা নাই আকৌ দেই, এনেই কথাষাৰ আমাক যে ইমান সময় বহুৱাই থ'লে, গতিকে আমিও আপোনালোকৰ মঞ্চত অকণমান বহুৱাই থ'ম, সেই বুলিহে আচলতে কৈছোঁ। কেই নম্বৰ অৱতাৰ সুধিছে নেকি বাৰু? অৱতাৰ কেই নম্বৰ সেইটো কওক, আৰু মানে দীঘলৰ বিপৰীত শব্দ চুটি, চুটিৰ সমাৰ্থক শব্দ কেইটামান ভিতৰত কৈ দিলে তাতে উত্তৰ ওলাই আছে। কিমান নম্বৰ অৱতাৰ হ'ব? সেই অৱতাৰজন পুৰুষজনৰ নামটো কি? হা? মৎস্য, কুৰ্ম, বৰাহ, নৰসিংহ। নৰসিংহ অৱতাৰ নেকি? কুৰ্ম, বৰাহ। নৰসিংহৰ কথা কোৱা নাই নহয়। নৰসিংহৰ কথা কোৱা নাই নহয়। এতিয়া বলিৰ লগত মানে বলিৰ গোটেই বলিৰ চলনৰ বলি বিষয়টোৰ লগত জড়িত হৈ থকা যিটো অৱতাৰ, বলিয়ে কাক দান দিছিলে, সেই দান দিয়া পুৰুষজনৰ কথা কৈছোঁ। ব্ৰাহ্মণৰ কথা কৈছে নি? হা? ব্ৰাহ্মণৰ কথা কৈছে নি? ব্ৰাহ্মণ নহয়, বামন বামন বামন। সেই বামনক বেলেগ এটা নামেৰে নামকৰণ কৰিছে আপুনি। আপোনাৰ দিহাকোটতে আছে, মই বেলেগে কোৱা নাই, আপোনাৰ দিহাকোটে কৈছে। বটু ৰূপে কৈছে নাই? বটু কৈছে। কৈছে। বটু মানে কি? বটু অদিতিৰ পুত্ৰ চাপৰ চুটি শব্দটো যে কৈছিল যে, মই যে কৈছিলো বটু চাপৰ চুটি, চুটি শব্দ সমাৰ্থক শব্দ নহয় জানো? প্ৰশ্নটো মই চিধাকে কৈছো, আপোনালোকে বেলেগ টানকে লৈ লৈছে আকৌ। কেলে টানকে ল'ব লাগে? নল'ব টানকে। শব্দ কিছুমান উচ্চাৰণ কৰোঁতে একদম শুদ্ধই কৰিব। কৃষ্ণ শংকৰ, শংকৰ বুলি নক'ব দেই। শংকৰ বুলি ক'লে আপুনি অপ্ৰস্তুত হৈছে নেকি? আমিকেইটা বহুত বেলেগৰ মানুহ নহয়, মই শিৱসাগৰ জিলাৰ মানুহ, আপোনালোকো শিৱসাগৰ জিলাৰ মানুহ নেকি বোধ হয়? অঁ, পানীবিল শিৱসাগৰ। এতিয়া চৰাইদেউ হ'ল নাই হোৱা। মোৰ মামাৰ ঘৰ সেইফালে, কাজিয়া কৰিলেও মোৰ লগতে কৰিব সেইফালে গৈ। গতিকে কিছুমান শব্দ উচ্চাৰণ কৰোঁতে যদি শুদ্ধকৈ উচ্চাৰণ কৰে, মই অলপ আগতে কৈ গৈছিলোঁ, যিটো কথাৰ কাৰণে ৰাৱণ ধ্বংস হ'ল, হয় নহয়? শুক্ৰাচাৰ্যৰ মন্ত্ৰৰ উচ্চাৰণ অকণমান ভুল হোৱাৰ কাৰণে ৰাৱণ মৃত্যু হ'ল। গতিকে আমাৰ শব্দ উচ্চাৰণ অকণমান ভুল হৈ গ'লে ফিৰিঙতিত খাণ্ডৱদাহো হৈ যায়, নহয় জানো? গতিকে সেই কিছুমান শব্দ চাব। আমাৰ সচৰাচৰ আমাৰ জনসমাজত তালব্যশটোক হ হিচাপে কিছু কিছু জেগাত প্ৰয়োগ কৰে। অসমীয়া ভাষাই ধ্ৰুপদী স্থান পাইছে, ধ্ৰুপদী ভাষা হিচাপে পাইছে। গতিকে আমি ধ্ৰুপদৰ পৰা ধ্ৰুপদী হৈছে, গতিকে আমি সেই ভাষাটোক আমি শুদ্ধ উচ্চাৰণেৰে যদি উচ্চাৰণ কৰোঁ, আমাৰ নিজক লৈ আমি গৌৰৱ কৰিব পাৰিম। গতিকে আমি ভৱিষ্যতে তেনেকৈ যদি সেই শুদ্ধকৈ উচ্চাৰণ কৰোঁ, আপোনালোকৰ টীমটোৰ বহুত সুবিধাজনক হ'ব। গতিকে আপোনালোকৰ উত্তৰ কামনা কৰিছোঁ। আমাৰ ছাৰে কিছু কথা সোধে। ধন্যবাদ। আমি শংকৰ মাধৱ দিহানাম দল পানীবিলৰ দলটিলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আমি এটা কথা আপোনালোকৰ পৰা জানিব খুজিছোঁ, এই গামোচাখন যে আপোনালোকৰ ৰঙা ৰংটো আছে,
সেই ৰংটোক কি বুলি কয় বাৰু উলিয়াই লৈছে যে সেইকেইটা এই কি বুলি কয় বাৰু এই গামোচাখনত থকা হেৰিকেইটা জোৰ কি বুলি কয় জোৰ কথা কোৱা নাই মই গোটেই ৰংটো, বস্তুটো ৰংটোক আচু। আচু বুলি কয় আচুৰ আৰু এটা কথা আছে কি বুলি কয় খেল হয়নে খেলৰ মাজত এই ঘৰ পাতি যে আছে সেইবোৰ কি বুলি কয় বাৰু হে পুলি ভাঙি দিয়া কৈছে। পুলি ভাঙি দিয়া বুলি কয় বহু জেগাত তাক গৰিয়লি বুলি কয় হয়নে বহু জেগাত পুলি ভাঙি দিয়া বুলি কয় আৰু গৰিয়লি বুলি কয় আৰু কথা হ'ল কি আচলতে গামোচাখন লুটিয়াই ল'ব নালাগে সেইটো ৰঙা খেলটো ঢাকি ল'ব লাগে এইটো উলিয়াই ল'ব নালাগে ফুলটোহে উলিয়াই ল'ব লাগে ফুলটো এটা ফুল এইখনহে গামোচা এইখন এটা ফুল ইয়াক এইটো সৰুকৈ লোৱা হৈছে এইটো গুটি ফুল বুলি কয় হয়নে আপোনাক সবে যদি তাঁত বব জানে এইটো নিশ্চয় জানিবই এইটো গুটি ফুল বুলি কয় ইয়াৰ ছাইডত দুটা সৰু পাণ কটা আছে পাণ কটা বুলি কয় এই ফুলটো উলিয়াই ল'ব যিফালেকে গ্ৰহণ কৰে বাওঁফালে ফুলটো পেলাই লয় সোঁফালে ফুলটো পেলাই লয় সেইটো নিজা কথা বেলেগ জেগাত কি হয় কিছুমানে কৈছিলে মানে যে এই ফুলপাহ এনেকে উলিয়াই ল'ব নালাগে এনেকে ল'ব লাগে সেইটো প্ৰশ্ন কৰিব এতিয়া প্ৰশ্ন কৰিব কাৰণ এই গামোচাখনক ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় বস্ত্ৰ হিচাপে স্বীকৃতি দিলে নহয়নে জিআই টেগ দিলে এইটো চিলমোহৰ মাৰি পেলাই ইয়াক ৰাষ্ট্ৰীয় বস্ত্ৰ হিচাপে স্বীকৃতি দিলে এতিয়া প্ৰতিবাদ কৰিব আপোনালোকে প্ৰশ্ন কৰিব যে কিয় ফুলটো উলিয়াই ল'ব নালাগে কিয় খেলটো উলিয়াই ল'ব লাগে প্ৰশ্ন কৰিব আপোনালোকে দলসমূহে প্ৰশ্ন কৰিব যিসকল বিচাৰক তেখেতসকলে যদি উত্তৰ দিব পাৰে তেতিয়াহ'লে আমি তেখেতসকলৰ ভৰিত ধৰি সেৱা কৰিম এই বিষয়টোত যদি পাতি ল'লে কিছুমান কথা আমি মানি ল'বলৈ অকণমান টান পাইছোঁ মানে মোৰ লগত যথেষ্ট প্ৰতিবাদ হৈ আছে এই কথাখিনি আপোনাক সবে গম পাইছে চাগে মোৰ ইউটিউবত 3টামান মানে বক্তব্য প্ৰচাৰ হৈছে এটা দুলীয়াজানত যোৱা 22 আৰু 23 তাৰিখে মই তাত বহিছিলোঁ তাত মই ঘোষণা কৰিছিলোঁ সেইটো প্ৰচাৰ হৈছে আমাৰ শিৱসাগৰ বেতবাৰীত বহুতে তাত এটা বক্তব্য ৰাখিছিলোঁ সেইটো বক্তব্য প্ৰচাৰ হৈছে গুৱাহাটী বতাহগুলিত বহিছিলোঁ বতাহগুলিত মোৰ প্ৰচাৰ হৈছে এই কথাখিনি মই খুব সূক্ষ্মভাৱেৰে সকলোকে অনুৰোধহে জনাই আছোঁ আৰু মানে বিভিন্ন ধৰণৰ মন্তব্য দিছে মানে মন্তব্যৰ কথা আৰু বাকী নকওঁ আৰু মানে প্ৰায় 60,000 লাইক আহিছে মোৰ কমেণ্টত 60,000 ভিতৰত প্ৰায় 90% মানুহে সমৰ্থন জনাইছে 10%হে মাত্ৰ প্ৰতিবাদ কৰিছে এই ক্ষেত্ৰত আমি সেই 10%ৰ কাৰণে আমি ভয় নকৰোঁ কাৰণ যিটো অসমীয়াৰ যিটো অসমীয়াৰ স্বাভিমান ৰক্ষা হোৱাটো আমি সদায় কামনা কৰোঁ অসমীয়া জাতি জীয়াই থকাটো আমি সদায় কামনা কৰোঁ সেইকাৰণে আপোনাক সবক জনাইছোঁ ভৱিষ্যতে লুটিয়াই কেতিয়াও নল'ব খেলটো উলিয়াই মানে নল'ব আৰু ফুলটো উলিয়াই ল'ব এইটো ক্ষেত্ৰত আপোনাক সবে অকণমান আপোনাক সব সচেতন হ'ব শ্ৰদ্ধা কৰা হয় শিল্পীৰ যিটো নিপুণতা সেই নিপুণতাটোক কাৰণ এগৰাকী মহিলাই কিমান আদৰেৰে গামোচাখন বয় কিমান আদৰেৰে কিমান চেনেহৰ দীঘেৰে মৰমৰ বাণীৰে বুলি কয় নহয়নে তাত কি শব্দ দুটা সোমাই আছে চাওকচোন চেনেহৰ দীঘেৰে মৰমৰ বাণীৰে ভাবকচোন আপোনাক সবে কথা দুটা শব্দ দুটা মৰম আৰু চেনেহ এই শব্দ দুটাৰ যিটো অৰ্থ ভাৱাৰ্থ ভাবকচোন কিমান হৃদয়স্পৰ্শী শব্দ এইকেইটা আৰু এই শব্দকেইটাক যাতে ওলাই নকৰে আপোনাক সবে আমি আপোনাক সবক কাতৰভাৱে অনুৰোধ জনাইছোঁ সেৱা জনাইছোঁ আপোনাক সবে নিজেও কথাখিনি ভাবিব প্ৰতিযোগী দল হিচাপে আমি কোৱা কথাখিনি অন্ততঃ আপোনাক সবে নিজে উপলব্ধি কৰি চাবচোন গোটেই কথাখিনি দেই আপোনাক সবৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ উত্তৰ কামনা কৰিছোঁ ধন্যবাদ আমাৰ তাল বজোৱা কেইবাটাও প্ৰথা আছে হয় নহয় বিলম্বিত লয় মধ্য লয় দ্ৰুত লয় হয়নে দ্ৰুতলয়ত বজোৱা এই ছিষ্টেমটোক আমি কি নামেৰে নামকৰণ কৰোঁ মই তাল বাদকে দিলেও হ'ব উত্তৰটো XYZ কোনোবা এজনে দিলেও হ'ব দ্ৰুতলয়ত বজোৱা শেষত যে উপদেশ গোৱা হৈছে যে উপদেশত সেই দ্ৰুতলয়ত হৈছে সেই দ্ৰুতলয়ত বজোৱা সেই তালৰ যিটো পেটাৰ্ণ তালৰ যিটো পেটাৰ্ণ সেই পেটাৰ্ণটোক
কি নামেৰে নামকৰণ কৰা হয়? ছাৰ খেমটানি খেমটানি ডেট ইজ নট এ তাল। খেমটাখন এখন তাল, মই খেমটা তাল বুলি ক'বলৈ যোৱা নাই। তাল বজোৱা যিটো ধৰণ, আমি প্ৰথমতে ফাকত বজাই আছো নাই? যেতিয়াই আমাৰ ঘোষণি হ'ল, যেতিয়াই উপদেশ গোৱা হৈছে, উপদেশ গোৱা সময়ছোৱাত বজোৱা তালৰ এটা নিৰ্দিষ্ট নাম আছে। সেই বাদন শৈলীটোৰ এটা নিৰ্দিষ্ট নাম আছে। তাৰ লগত অকণমান সুবিধা কৰিছোঁ, অনি প্ৰত্যয় যোগ হৈছে। আগৰ শব্দটো কৈ দিলে হৈ গ'ল। প্ৰত্যয় অনি যোগ হৈছে, তাৰ আগৰ শব্দটো কৈ দিলে, সন্ধি কৰি দিলে উত্তৰ ওলাই যাব। বুজি পোৱা নাই, আপুনি কি কৈছে বুজি পোৱা নাই। যিটো উত্তৰ হ'ব, উত্তৰটোত অনি প্ৰত্যয় যোগ কৰি দিলে উত্তৰ ওলাই যাব। ছাৰ নাজানিছোঁ। আমি ঘোষণি বুলি কওঁ নকওঁ? বাৰে পাতে ঘোষি থকা হৈছে একেটা কথাকে। এই ক্ষেত্ৰত তালযোৰৰ বাওঁফালৰ বাওঁ হাতখন তলত থাকে। এই তলৰ ওপৰৰ তালখন এনেই ৰৈ থাকিব, তলৰ তালখনে এনেকৈ টানি থাকিব। নাম গাওঁতে দেখিছানে? তলৰ তালপাতেহে গোটেই কামটো কৰে, সেইটোক ঘোষণি বুলি কয়। সেই ঘোষণি ভালকৈ শিকি ল'বা। আটাইতকৈ টান কাম কিন্তু আকৌ দেই, আটাইতকৈ টান কাম। ঘোষণিটো ভালকৈ শিকি যাব। এনেই মন গ'লেই চাপৰটা বজাই দিলে, ফাকত বজাই দিলে তাল বজোৱা নহয়। বেয়া পাইছা নি আকৌ? বেয়া পালে কৈ দিবা। আৰু এইফালেও গালি এষাৰ পাৰিম দেই, ল'ৰাকেইটা চিনাকি মানে গালি পাৰিম, গম পাই গৈছে, সেইকাৰণে মুখখন মহি আছে। এই পদ গাওঁতে নেগেৰাযোৰ ইমান জোৰকৈ বজাব নালাগে। আৰু বহা ষ্টাইলটো আটাইতকৈ বেয়া হৈছে, একদম দন্তীয়া দহটোৰ নিচিনাকৈ মানুহটো কোজা হৈ বহি আছে। পোন হৈ বহি থাকিলে কিবা অসুবিধা হ'ব নেকি? নহয়, কঁকালৰ প্ৰব্লেম নহয়, সেইটো এটা ট্ৰেডিশ্যনেল ডিজিজ এটা। সেইটো আগৰ পৰাই মানুহজন কোজা নিচিনাকৈ হৈ থাকে। যিকোনো প্ৰগ্ৰেমত মই দেখিছোঁ এনেকৈ থাকে। সেইটো বেয়া কথা হৈছে। আৰু আপোনাৰ কাষতে এজন আছে, সেই তেখেতেও গাব সময়ত বহুত কষ্ট কৰি পেলাই গাইছে, একদম মানুহটো কোজা হৈ গৈছে। ডিঙি কিমানডাল শিৰ আছে, ইয়াৰ পৰাই মই বিনা চশমাত এক্সৰে কৰি পেলাইছোঁ। হয় হয় হয়। গতিকে মন প্ৰাণ ঢালি গাইছে, আমি আটাইতকৈ সুন্দৰ গাইছোঁ। ধন্যবাদ ছাৰ। বিশেষকৈ পৰিৱেশন কলা যে সকলোৰে যদি একে হয় একদম সুন্দৰ লাগি যাব। আমি যিহেতু পৰিৱেশন কৰিছোঁ মঞ্চত, পৰিৱেশ্য কলা হয় নহয়, সকলো যদি আমি একদম সুন্দৰকৈ একদম ষ্ট্ৰেইট হৈ পেলাই যদি গাওঁ, শালিটো যদি একেফালে দিওঁ, একদম সুন্দৰ লাগিব। এতিয়া তোমাৰ কাষতে আছোঁ, কঁকাল বিষ হ'ল, কঁকালৰ প্ৰব্লেম আছে তেওঁৰ, নামটো তোমাৰ কথাই কৈছোঁ। গতিকে মঞ্চত আছা যে, এইফালে ৰেকৰ্ডিঙো কৰি আছে, মোৰ কথাখিনিও ওলাব আৰু তোমালোকে থকা কথাখিনিও ওলাই যাব। কাইলৈ পৰহিলৈ ইউটিউবত দিব, সীমান্ত মহন্ত গৰাকীয়ে গালি পাৰিব, হয়নে? গালি পাৰিলে উত্তৰ দিবলৈও মই যিমান দিন জীয়াই থাকিম, এতিয়া 55 বছৰ হৈছে, মিনিমাম 72 বছৰলৈকে মই ঠিকে থাকিম। 72 বছৰলৈকে আই উইল বি এনচাৰিং, মই উত্তৰ দি থাকিম দেই। মই আজি প্ৰথম দেখিছোঁ দলটোক, মানুহখিনিক বেলেগে বেলেগে বজোৱা দেখিছোঁ। এই খোলটোৱে নেগেৰাটোৱে মই তালিকেইটা মাতটো শুনিবলৈ বিচাৰিছোঁ। তালিফালে ডাঙৰকৈ বজাই দিয়াচোন, খোলাকৈ বজা, খোলা এটা আঙুলিয়ে। মই শুনি আছোঁ। খোলটো চাৰিও ছাইডটো টিউন সমানে কৰিবা দেই, ডিষ্টিউন হৈ আছে, চাৰিওফালে ডিষ্টিউন হৈ আছে দেই, ডিষ্টিউন হৈ আছে, সেইটো চবফালে মিলাবা। গতিকে মাতটো এৰি দিয়া নাই, দিছে নাই? এইবাৰ বজাই ভাল পাইছা নাই তুমি? নহয় মই শুনিছোঁ আছোঁ নহয়, এই চাৰিওফালে সমানকৈ চাবা,
একদম ধুনীয়াকৈ টিউন কৰি ল'বা, তেতিয়া একদম তোমাৰ বজায়ো খুব ভাল লাগে, আঙুলিকেইটা জোখত পৰে, আৰু গোৱা মানুহজনো একদম সুন্দৰকৈ গাব পাৰে। এই আৰু টিউনটোৱে বেলেগ ইয়াত আমাৰ ইয়াত স্বৰযন্ত্ৰ নাই নহয়, আছে জানো? এই টিউনটোতে তেওঁ গাই থাকিব পাৰে, হয় নহয়? আমি বেলেগ স্বৰযন্ত্ৰ ব্যৱস্থা কৰা নাই যে, গতিকে আমি সংগীত যিহেতু লৈছোঁ, আমি এইটো টিউনটো বেছ কৰি লৈ গাম। তুমি ভৱিষ্যতে এটা ছাইডে দুই ছাইডে মিলি আছে, বাকী এটা ছাইড সমান হোৱা নাই, চাৰিওফালে সমান কৰি ল'বা দেই, নেকেৰাটো তেনেকৈ ল'বা। তুমি বুলি কৈছোঁ আকৌ, অসন্তোষ কৰিব নালাগে। ঠিক আছে, ছাৰে কিবা এটা সোধে। কৃষ্ণ, সুন্দৰ পৰিৱেশন, ভাল লাগিছে। মই এই কথাটো বহুদিনৰ আগতে ক'ব লাগিছিল, তেনেকুৱা সুবিধা হোৱাও নাই। আচলতে আজি মই দিনৰ 11 বজাতে মই ইয়াত পালোঁহি। 11 বজাৰ পৰা বহি প্ৰায় 4 ঘণ্টা সময় মই বহিলোঁ। বহাৰ পিছত দলসমূহ আহিছে, আমাক যেনেকৈ বহুৱাই থৈছে আমিও এতিয়া বহুৱাই থোৱাৰ চেষ্টা কৰিছোঁ। 11 বজাৰ পৰা আমাক 4 ঘণ্টা বহুৱাইছেতো, জইন কৰি লৈ ইয়ালৈ প্ৰতিযোগী দল আহিব 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 বুলি অপেক্ষা কৰি থাকোঁতে আমাৰ প্ৰায় 4 বাজিছে। আৰু যাই নহওক, পৰিৱেশন সুন্দৰ হৈছে, ধন্যবাদ। এই কথাবোৰ মানে এনেকুৱা, হৰিবোল বান্ধৱ কৃষ্ণ, এই বস্তুটো মই ভাবোঁ দিহানামৰ নহয়, এইটো টোকাৰী গীতৰ সম্পূৰ্ণ শৈলী। এই প্ৰয়োগটো আচলতে দিহানামত এইটো কৰিব নালাগে, মই মোৰ অনুভৱেৰে কৈছোঁ দেই। কাৰণ টোকাৰী গীত গোৱা যিসকল ব্যক্তি, বিহুৰাম তামুলী, উমাকান্ত বৈৰাগী, বদন মলীয়া, বাপচন্দ্ৰ মহন্ত, এই সকলোকে আমি কায়িকভাৱে লগ পাইছিলোঁ। আৰু তেখেতসকলে টোকাৰী গীতত, যেতিয়া টোকাৰী গীততো আছে দিহাবোৰ গাই, যেতিয়া এনেকুৱা ধৰণে বাৰীৰ পিছে ফালে জাতি বাঁহে জুপি সিও মোৰ সোঁতৰৰ বাই হৈছে, এই চিঞৰটো মাৰে। জীয়াই থাকো মানে কৰো কাঠি কামি, মৰিলে লগতে যাই হৰিবোল বান্ধৱ কৃষ্ণ। এই বস্তুটো শৈলী টোকাৰী গীতৰ। ইয়াত দিহানামত আচলতে এই শৈলীটো প্ৰয়োগ কৰিব নালাগে বুলি ভাবোঁ মই। এইটো মানে বিশেষকৈ মই যথেষ্ট অধ্যয়ন কৰিছোঁ এই দিশত। অধ্যয়ন কৰি কিছু তথ্যও সংগ্ৰহ কৰিছোঁ। ইয়াৰ বিশেষ একো তথ্য নাই, মানে আগৰ দিনৰ বয়সস্থ বহু মানুহ মই লগ কৰিছোঁ। অসমৰ মানে আমাৰ ধেমাজিত আছে কেইজনমান যথেষ্ট বয়সস্থ মানুহ, তিনিচুকীয়াত আছে। মই তেখেতসকলৰ কিছু শৈলী তেখেতসকলৰ পৰা সংগ্ৰহ কৰিছোঁ। আমাৰ যোৰহাটতো আছে বহু কেইজন বয়সস্থ মানুহ, ছাৰ সেইসকলৰ পৰা। হয়, আমিও অসমৰ বিভিন্ন মঞ্চত পৰিৱেশন কৰি আহিছোঁ। হয় হয়, এনেকৈ বান্ধৱ কৃষ্ণ হৰিবোল কৰিয়ে কৰি আহিছোঁ। হয় হয়, আপুনি আমাক শুদ্ধটো কৈ দিয়কচোন, কেনেকৈ ক'ম আমি? নহয়, আচলতে বস্তুটো গাওঁতে আমি এই বস্তুটো ধৰক আমি দিহা এটা দিলোঁ, ধৰি লওক হৰি নাম কীৰ্তনত নাহি কাল দেশ পাত্ৰ, নিয়ম সংযম একো বিধি। এই খালীকণ যেতিয়া পৰেগৈ, এইখিনিত কৃষ্ণ বুলি চিঞৰ এটা মাৰিব পাৰে, কৃষ্ণ বুলি উচ্চাৰণ কৰিব পাৰে এজনে। তাৰপিছত হৰিত শৰণ লয়া কেৱল হৰিৰ নাম কীৰ্তন কৰন্তে হুৱে সিদ্ধি। ৰাম ৰাম কোমলকৈ উচ্চাৰণ কৰিব লাগে, এইটো ৰাম ৰাম, বাকীসকলে কৃষ্ণ বুলি উচ্চাৰণ কৰিব লাগে। এইডোখৰ ঘোষা হয়, ঘোষাত আমি তেনেকৈ গাইছোঁ ছাৰ। হয়, ঘোষাকণত নহয় ঘোষাত নহয়, ঘোষাটো ঠিকে কৈছে ন, পিছত মাজত যে চিঞৰ মৰা হৈছে এই হৰিবোল বান্ধৱ কৃষ্ণ ৰাখোঁতেনে ৰাখোঁতে বান্ধৱ কৃষ্ণ কৰি ৰাখিছিলোঁ। বান্ধৱ কৃষ্ণ বাকীসকল হৰিবোল বুলি যে কৈছে, হয়, সেইটো দিহাটো দি পেলাই কোমলকৈ নামাচাৰ্য নামতে ৰাম ৰাম, বাকীসকলে কৃষ্ণ, তেনেকৈ ক'লেও হ'ব। সেইটো শৈলীটো সেইটোৱে আচলতে। কাৰণ টোকাৰী গীত আৰু দিহানাম দুইটা বস্তুৰ শৈলী পাৰ্থক্য আছে। ধন্যবাদ ছাৰ। শৈলীটোৰ একদম পাৰ্থক্য আছে। টোকাৰী গীতসমূহ সদায় জীৱনটো আৰু সংসাৰখনক লৈ পেলাই গায়,
টোকাৰী গীতসমূহ হয়। আৰু দিহানাম বুলি ক'লে মানে ইয়াত দিহা শব্দটোৰ অৰ্থই উপদেশ উপদেশ আহিবই লাগিব উপদেশ নহ'লে দিহানাম নহয় হয় ছাৰ। উপদেশ থাকিব লাগিব সেইকাৰণে ধন্যবাদ জনাইছোঁ এই কথাখিনি আচলতে মই বহু কেইবাৰ আগতেই ক'ব লাগিছিল কথাখিনি ক'বলৈ তেনেকুৱা সুবিধাও নাপাওঁ যে দল যথেষ্ট থাকে এই দলসমূহ থাকোঁতে মানে সময়ৰ কথা এটা আছে আমি এতিয়া মানে দল কম আছে আমাক বহুৱাই থোৱাৰ কাৰণে আমি এতিয়া আকৌ বহুৱাই থোৱাৰ চেষ্টা এটা কৰিছোঁ দেই বেয়া পাব নালাগে ধন্যবাদ থাকিল উত্তৰ কামনা কৰিছোঁ ধন্যবাদ আমিও আমাৰ শিৰোমণি দলৰ তৰফৰ পৰা আপোনালোক দুইজনলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ কৃষ্ণ। ধন্যবাদ কৃষ্ণ।